আমাৰ সেইফালে তাৰমানে এনেকুৱা হৈছে, আমাৰ সৰু সৰু ল'ৰাবিলাক বিয়া পাতিছে। সৰু সৰু ল'ৰাবিলাকে বিয়া পাতি ক'ৰবাৰ পৰা হুৰুমকৈ এগৰাকী লৈ আনে আৰু আনি পেলাই ঘৰত মানে এই মায়ে দেউতা মই আনিলোঁ আৰু হয়নে এনেকৈ বুলি কৈ লৈ আহে। লৈ অহা যেনে তেনে 6-7 মাহমান থাকে আৰু এবছৰমানৰ পিছতে বোলে আকৌ কাজিয়া লাগিবলৈ আৰম্ভ হৈ গ'ল। বোলে নাই নহয় মাকৰ ঘৰলৈ গ'ল, হয়নে বাৰু? চাওকচোন বাৰু এই সমাজখন কোন দিশে গতি কৰিছে। এতিয়া আমাৰ ইয়াত বাপসকল বহুত কেইজন আছে, আমি দুটিমান কথা প্ৰকাশ কৰিব বিচৰা হৈছে। ইয়াত কি বুলি কৈছে? যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা। যিখন ঘৰত এগৰাকী আইক সন্মান কৰা হয়, এগৰাকী আইক শ্ৰদ্ধা কৰা হয়, ভক্তি কৰা হয়, সেইখন গৃহত স্বয়ং ভগৱন্তই বাস কৰে বুলি কৈছে। বুজিছেনে কথাটো? সেইকাৰণে কৈছে যাৰ ঘৰে অহৰ্নিশে নুগুছে কণ্ডল, তাৰ ঘৰে সুখৰ নুফুলে কমল। হয়নে? আপোনাৰ ভাবে বোলে স্বামী স্ত্ৰীয়ে দুইজনে যদি তৰা নৰা ছিঙি কাজিয়া লাগি থাকে, আমি আলহী খাবলৈ আহিছোঁ আজি, পদূলি বাটৰ পৰাই ঘূৰিম, ৰাম ৰাম ইয়াত সোমাব নোৱাৰি আৰু দেই, হয়নে বাৰু? আপুনি ময়ে যদি সোমাব নোৱাৰো, তেতিয়াহ'লে জগতৰ ঈশ্বৰ বাৰু সেইখন গৃহত সোমাব পাৰিবনে বাৰু? নাহে কেতিয়াও। সেইকাৰণে কোৱা হৈছে যে দুইজনে, ভগৱন্তই কৈছে মই ক'ত থাকোঁ? য'ত প্ৰেম আৰু ভক্তি ভাৱনা আছে, হয়নে? য'ত আন্তৰিকতা আছে মই ততহে থাকোঁ বুলি কৈছে। সেইকাৰণে যিখন ঘৰত এগৰাকী আইক সন্মান কৰা হয়, ভক্তি কৰা হয়, শ্ৰদ্ধা কৰা হয়, সেইখন ঘৰত কি বুলি কৈছে? ভগৱন্তই নিজেই বাস কৰে বুলি কৈছে। তত্ৰ দেৱতা, হয়নে? ভগৱন্তই নিজেই বাস কৰে। আৰু সেই এগৰাকী আইলে আপোনাৰ ভাবে চাওকচোন, জন্ম হয় এখন ঘৰত, মৰেগে এখন ঘৰত, হয়নে বাৰু? কিমান ত্যাগী তেওঁলোক। আপুনি মইতো নিজৰ গৃহতে আছোঁ, কিন্তু তেওঁলোকেতো নিজৰ জন্ম হোৱা মা দেউতাক এৰি থৈ আহিছে, হয়নে? নিজৰ পৰিয়ালটো এৰি থৈ আহিছে, ককাই ভাই বাই ভনী এৰি থৈ আহিছে, ওচৰ চুবুৰীয়া এৰি থৈ আহিছে, গোটেই বংশ পৰিয়ালটো এৰি থৈ আহিছে, গোটেই অঞ্চলটোৰ ৰাইজসকলক এৰি থৈ আহিছে। কেলৈ এৰি থৈ আহিছে? আপোনাৰ মোৰ লগত চিৰজীৱন কটাম বুলি আহিছে, হয়নে বাৰু? আমি সেইগৰাকী আইক বাৰু সন্মান কৰিব নালাগে নি? অকণমান হ'লেওতো শ্ৰদ্ধা মৰম ভক্তি কৰিব লাগে, তেতিয়াহে থাকিব তেওঁ মৰম আন্তৰিকতাৰ মাজত, হয়নে নহয়? গতিকে আমাৰ সেইফালে কি কৰে জানে? দিনৰ ভাগত ক'ত যায় আমি সেইবিলাক নাজানো বাৰু। ৰাতি হ'লে গৰম পানী অকণমান খাই আহে, খাই আহি পেলাই বোলে তৰা নৰা ছিঙি দুইটাই কাজিয়া লাগি থাকে, হয়নে বাৰু? তেতিয়াহ'লে সেইখন গৃহত ভগৱন্ত থাকিব নি? এটা কথা মনত ৰখা ভাল, যে এখন গৃহত এগৰাকী আইক যেতিয়া অশ্ৰদ্ধা, অসন্মান বা মাৰধৰ কৰা হয়, সেই ঘৰখনৰ সেই স্বামীজনৰ 3টা বস্তু তৎক্ষণাত নাইকিয়া হয় বুলি কৈছে, হয়নে বাৰু? ইয়াৰ শাস্ত্ৰ দৰ্শন আছে, আমি দিম বাৰু আপোনাৰ হ'ব আগত। প্ৰথমটো হৈছে সেই স্বামীজনৰ আয়ুস কমিবলৈ আৰম্ভ কৰে বুলি কৈছে, হয়নে বাৰু? আয়ুস কমিবলৈ আৰম্ভ কৰে। দ্বিতীয়টো হৈছে তেওঁৰ যিখিনি পুণ্য, সেই পুণ্যখিনি নাইকিয়া হ'বলৈ আৰম্ভ কৰে। ইয়াৰ উদাহৰণ কোন বাৰু? ইয়াৰ উদাহৰণ কংসই ধৰিছিলে নহয় দৈৱকীৰ চুলিত থাপ মাৰি পেলাই, হয়নে নহয়? যেতিয়া আকাশবাণী শুনিছিলে যে দৈৱকীৰ অষ্টম পুত্ৰই তোমাক বধ কৰিব, তেতিয়া ভনীয়েকৰ চুলিত থাপ মাৰি চুলিকোচাত ধৰি কাটিবলৈ ধৰিলে। যেতিয়া ভনীয়েকৰ চুলিত থাপ মাৰি ধৰিলে, তেতিয়াই কংসৰ সমস্ত পুণ্য তাতে নাশ হৈ গুচি গ'ল, হয়নে বাৰু? এগৰাকী সতী আইৰ কিমানখিনি গুণ আছে আপোনাৰ ভাবে চিন্তা কৰক তেতিয়াহ'লে। সেইকাৰণে কৈছে এগৰাকী আইৰ হাতত বংশৰ মান মৰ্যাদা থাকে, হয়নে নহয় বাৰু? তাৰপিছত কি? এইফালে আমি যদি চাবলৈ যাওঁ, মহাভাৰতৰ কথা অলপ আগতে ওলাইছিলে, তাতে দ্ৰৌপদীক অপমান কৰিছিলে নহয়, চুলিত ধৰি পেলাই চুচুৱাই লৈ আহিছিলে ৰাজসভালৈ, হয়নে? দুষাসনটো অধোগতি গ'লেই সমস্ত কৌৰৱ বংশই নাশ হৈ গুচি গ'ল। চাওকচোন বাৰু তেতিয়াহ'লে সমস্ত পুণ্য নাইকিয়া হৈ গুচি গ'ল। ইফালে ৰাৱণ সোণৰ অলংকাৰৰ
ৰজা আছিলে, লংকা মানে সোণৰ অলংকাৰ আছিলে তেওঁ। কিমান ধনী মানী ব্যক্তি হ'ব লাগিব, হয়নে নহয়? যেতিয়াই আই সীতাক হৰণ কৰি লৈ গুচি আহিলে, এগৰাকী সতী তিৰোতাক হাত লগোৱাৰ কাৰণে ৰাৱণৰ সমস্ত পুণ্য তাতে নাশ হ'বলৈ আৰম্ভ কৰিলে, হয়নে বাৰু? আপুনি মই কোনটো খেতি মূলা তেতিয়াহ'লে? যিটো ৰাৱণে নেকি ব্ৰহ্মাৰ পৰা বেদ শাস্ত্ৰ জ্ঞান লৈছিলে, সেইজন ৰাৱণৰে সেই অৱস্থা, আপোনাৰ মোৰ তেতিয়াহ'লে কি গতি হ'ব, হয়নে বাৰু? সেইকাৰণে আপোনাৰ আমাক কৈছে, দ্বিতীয়তে কৈছে পুণ্য নাইকিয়া হয়। 3 নম্বৰ বস্তুটো হ'ল ধৰ্ম নষ্ট হৈ যায় বুলি কৈছে, হয়নে? এতিয়া আমাৰ আইগৰাকীক কি বুলি কোৱা হৈছে বাৰু? অৰ্ধাংগিনী। তাৰমানে বাপজনৰ দেহৰ অংশ আধা, হয়নে নহয়? সেইকাৰণে অৰ্ধাংগিনী বুলি কৈছে। গতিকে সেই অৰ্ধাংগিনী গৰাকীক কি বুলি কৈছে? লক্ষী বুলি কৈছে, লক্ষী, হয়নে বাৰু? লক্ষী বুলি কৈছে। আই সীতাৰ লগত তুলনা কৰিছে। গতিকে সেই লক্ষীগৰাকীক আইগৰাকীক যদি আপুনি মই মাৰিবলৈ আৰম্ভ কৰোঁ, ধৰ্ম নষ্ট হ'ব নাই বাৰু? তেতিয়াতে আপোনাৰ মোৰ মানে ধৰ্ম নষ্ট হ'বই, তাৰ লগতে সেই ঘৰখনৰ যি ধন ধানৰ উন্নতি আছিলে, সেই উন্নতিও নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। সেইকাৰণে আমাক কৈছে, যিগৰাকী আইক লক্ষী বুলি ভাবি পেলাই আমি আনিছোঁ, হয়নে? লক্ষী বুলি কোৱা নাই জানো? লক্ষী বুলি কৈছে, আই মানে লক্ষ্মী বোৱাৰী আহিলে বুলি কয় নহয়। লক্ষী বুলি আনি পেলাই যদি মাৰ ধৰ কৰোঁ, ঘৰত থকা জীৱিত লক্ষীগৰাকীকে আপুনি মই অত্যাচাৰ কৰিছোঁ, তেতিয়াহ'লে সেইখন ঘৰত বা লক্ষীয়ে বাঁহ ল'বনে বাৰু, হয়নে বাৰু? কেতিয়াও নলয় দেই। আমি আপোনাৰ আমাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, সদায় ভক্তি আৰু প্ৰেম ভাৱনাৰে আপোনাৰ ভাৱে জীৱনটো আগুৱাই নিব বুলি আমি আশা কৰিছোঁ। আৰু শেষত আমি আপোনাৰ ভাৱৰ মাজৰ পৰা বিদায় ল'ব বিচৰা হৈছে, সময়ো যথেষ্ট হৈছে। গতিকে অজানিতে হোৱা ভুল ত্ৰুটিবিলাক আপোনাৰ ভাৱে আমাক মাৰ্জনা কৰিব। দুটি প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ ভাৱৰ চৰণত। আপোনাৰ ভাৱ ইয়ালৈ আহিলে, হৰি কথা শুনিলে আৰু প্ৰসাদো লৈছে দিনত, কাইলৈও হয়তো ল'ব চাগে, হয়নে? গতিকে এই প্ৰসাদৰ টোপোলা 2টা নিব আপোনাৰ ভাৱে ঘৰলৈ দেই। 2টা প্ৰসাদৰ টোপোলা ঘৰলৈ নিব। এটা হৈছে ভগৱন্তৰ যি অৰ্পণা কৰা হৈছে প্ৰসাদ, সেয়া এটা টোপোলা, আৰু এটা হৈছে নাম অমৃতৰ টোপোলা। নাম অমৃতৰ প্ৰসাদৰ টোপোলা এটা লগত লৈ যাব ঘৰলৈ দেই। ঘৰত যিসকল আছে আপোনাৰ ভাৱে অকণমান হ'লেও তেৰাভাৱক দিবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনাৰ ভাৱৰ ভাগৱত শুনা সাৰ্থক হৈছে বুলি আমি আশা কৰিম। নহ'লে ইয়াতে শুনিলোঁ, ইয়াতে থাকিলোঁ, গুচি যাব, পাহৰি যাম আপুনি মই। আৰু দ্বিতীয় প্ৰাৰ্থনা ভাগ হৈছে, আমি আপোনাৰ ভাৱৰ আজ্ঞা হিৰে লৈ ইমান পৰে হৰি কথা অকণমান আলোচনা কৰা হ'ল, অজানিতে বহুতখিনি ভুলকুটি ৰৈ গৈছে। গতিকে সমস্তখিনি ভুলকুটি আপোনাৰ ভাৱৰ নিজৰ সন্তান বুলি ভাবি দুখানি চৰণত ঠাই দিব। আপোনাৰ ভাৱৰ দুখানি চৰণৰ দাস বুলি ভাবি, চৰণৰ ধূলি বুলি ভাবি আপোনাৰ ভাৱৰ দুখানি অভয় চৰণতে আমাক ঠাই দিব বুলি আমি আশা কৰিছোঁ। আৰু আমি কোৱা কথাকেইটাৰ পৰা যদি কাৰোবাৰ হৃদয়ত অকণমান দুখ লাগিছিলে, দুখ লগাকৈ কৈ পাইছিলোঁ, তেতিয়াহ'লে আপোনাৰ ভাৱে এজনে একো নেজানে, এজন অধম এই বুলি ভাবি আমাক ক্ষমা দিব। আপোনাৰ ভাৱৰ দুখানি অভয় চৰণত আমাক ঠাই দিব বুলি প্ৰাৰ্থনা জনাইছোঁ। আৰু সদৌ শেষত কোটি কোটি ঘূৰে অপৰাধ নিতে কৰোঁ আমি দুৰাশয়, সেই হৰিমুক দাস হেনো মানি ক্ষমিউক কৃপাময়, ক্ষমিউক কৃপাময়। কৃষ্ণ জয় গুৰু শংকৰ।